ওম সাইৰাম সায়েন্সত চৰিত্ৰৰ ৩০ নং অধ্যায়ত আমি পাওঁ শ্ৰীদিলয় আনয়ন কাকাজী বৈদ্য পাঞ্জাবী ৰামালাল। এই পৰিচ্ছেদত আমি দুজন ভক্তৰ বিষয়ে পাওঁ যি দুজনক সাই বাবাই শ্ৰীদিলৈ টানি আনিছিল। প্ৰথমতে সাই বাবালৈ প্ৰণাম জনাই এই অধ্যায় আৰম্ভ কৰিছোঁ। ভক্তসকলৰ প্ৰতি স্নেহ পৱন কৰুণা নিধান পৰম দয়ালু সাই বাবাৰ চৰণত প্ৰণাম। কেৱল তেওঁৰ দৰ্শনতেই ভক্তসকলৰ ভৱ ভয় ভঞ্জন হয়, দুৰ্বিপাক বিনাশ হয়। মূলতঃ সাই বাবা আছিল নিৰ্গুণ নিৰাকাৰ, কিন্তু ভক্তসকলৰ ভক্তিৰ টানত তেখেতে অনুগ্ৰহ কৰি আকাৰ ধাৰণ কৰিছিল। বাবাৰ পদযুগল স্মৰণ কৰি কত শূন্য তীৰ্থৰ পৰা ব্ৰাহ্মণসকল তেওঁৰ ওচৰলৈ আহিছিল। সাই বাবাৰ সন্মুখত বহি শাস্ত্ৰ পাঠ কৰিছিল, গায়ত্ৰী মন্ত্ৰ জপ কৰিছিল। আমাৰ সামৰ্থ্য কম, তেনেকুৱা জ্ঞান বুদ্ধিও নাই, সেয়েহে ভক্তি কি বস্তু তাৰ বোধগম্যও আমাৰ নহয়। কিন্তু এইখিনি জানো যে সাই বাবাই কিন্তু আমাক পৰিত্যাগ কৰিব পাৰে, কিন্তু বাবাই সেইটো কেতিয়াও নকৰে। যিসকলৰ প্ৰতি সাই বাবাৰ কৃপা দৃষ্টি থাকে তেওঁলোক অমিত বলশালী, বৈৰাগ্যৱান আৰু জ্ঞানৱান হৈ থাকে। সেয়েহে তেওঁৰ ভক্তসকলৰ কামনা বাসনা সকলো তেখেতে জানে আৰু সেয়া সম্পূৰ্ণও কৰে। সেইবাবে ভক্তসকলে শুদ্ধ চিত্তে যি বিচাৰে তাকেই পায় আৰু কৃতজ্ঞ হয়। আমি তেওঁক আকুলভাৱে আহ্বান কৰোঁ আৰু সাষ্টাংগে প্ৰণাম জনাওঁ। আমাৰ সকলো দুখ ক্ৰুটি যেন তেখেতে পাহৰি সকলো দুৰ্ভাৱনাৰ পৰা আমাক যেন মুক্ত কৰে। হেমত পন্তই কৈছে যে কৰুণা সিন্ধু এই সাইনাথে তেখেতক অনুগ্ৰহ কৰিছিল, তাৰেই ফলস্বৰূপে এয়া বৰ্তমানৰ গ্ৰন্থ সায়েন্সত চৰিত। নাইবা তেওঁৰ কি বিদ্যা আছিল আৰু কেনেকৈ বা এই কামত হাত দিলে। কিন্তু সাই বাবাই যিহেতু সকলো দায়িত্ব নিজেই তেখেতক দিছিল, য'ত হেমত পন্তই কোনো অসুবিধাই অনুভৱ কৰা নাছিল, কোনো চিন্তাই কৰিব লগা হোৱা নাছিল। যেতিয়া শক্তিশালী জ্ঞানী লোকে তেখেতৰ কথা আৰু লিখনিক উজ্জীৱিত কৰিছে, তেতিয়া কিয় বা তেওঁ চিন্তা ভাৱনা বা সন্দেহ পোষণ কৰিব। এই সৎচৰিত গ্ৰন্থৰ মাধ্যমেৰে সাই বাবাই হেমত পন্তৰ দ্বাৰাই সেৱাৰ কামখিনি কৰাই লৈছিল। পূৰ্বজন্মৰ কোনো সঞ্চিত পুণ্য কৰ্মৰ ফলতেই এয়া হৈ উঠিল। সেয়েহে হেমত পন্তই নিজকে ভাগ্যৱান আৰু আশীৰ্বাদ ধন্য বুলি গণ্য কৰে। হেমত পন্তই সৎচৰিত্ৰত এই যি কাহিনীটো উত্থাপন কৰিছে, যেন বিশুদ্ধ অমৃত যিয়ে পান কৰিব, তেখেতে সাই বাবাৰ বিশালতা আৰু ব্যাপকতাৰ বিষয়ে অনুধাৱন কৰিব। যিসকলে যুক্তি তৰ্ক আৰু সমালোচনাও কৰিব বিচাৰে তেওঁলোকৰ বাবে কিন্তু এই কাহিনী নহয়, যুক্তি আলোচনা নহয়। যি ইয়াত দৰকাৰ সেয়া হৈছে অপৰিমিত প্ৰেম আৰু ভক্তি। বিজ্ঞান ভক্তিমান আৰু গভীৰভাৱে যিসকলে বিশ্বাস বা যিসকলে সাধুসন্তৰ সেৱক বুলি নিজকে গণ্য কৰে তেওঁলোকে কিন্তু এই কাহিনী পচন্দ কৰিব, হৃদয়ংগম কৰিব। বাকী আনসকলে অবিশ্বাস কাহিনী বা নীতি শিক্ষা হিচাপে আঁকোৱালি ল'ব। সাই বাবাৰ ভাগ্যৱান ভক্তসকলৰ ওচৰত এই কাহিনী আৰু বিশেষকৈ সাই লীলা কল্পতৰু ৰূপে প্ৰতীয়মান হ'ব। সাই লীলাৰ অমৃত পান কৰি অজ্ঞান জীৱকুলে মুক্তি পাব, সংসাৰী গৃহস্থই শান্তি পাব আৰু সাধকে পাব সাধনাৰ বিষয়বস্তু। এইবাৰ পৰিচ্ছেদৰ কাহিনী ভাগলৈ আগবাঢ়ো। প্ৰথমতে কোৱা হৈছে নাছিক জিলাৰ বাণীত কাকাজী বৈদ্য নামেৰে এজন ব্যক্তি আছিল। তেখেত সেই ঠাইৰ সপ্তশৃংগী দেৱীৰ পূজাৰী আছিল। দুৰ্দশা অৱস্থাত তেখেত যেন সাঙুৰ খাই পৰিছিল আৰু স্বাভাৱিকতে তেখেত অস্থিৰ হৈ পৰিছিল। মনৰ শান্তি যেন তেখেতে হেৰুৱাই পেলাইছে। এনে অৱস্থাতে তেখেত আকুল হৈ সন্ধিয়া সময়ত মাৰ ওচৰত প্ৰাৰ্থনা কৰিব ধৰিলে। তেখেতে প্ৰাৰ্থনা কৰিলে যেন এই বিপদৰ পৰা মায়ে তেখেতক উদ্ধাৰ কৰে। দেৱীয়ে তেখেতক ৰাতি দৰ্শন দিলে আৰু ক'লে, তুমি বাবাৰ ওচৰলৈ যোৱা, তাতেই তুমি মুক্তি পাবা। কোন সেই বাবা তাকে জানিবৰ বাবে তেখেতে আকুল হয় মানেই তেখেতৰ টোপনি ভাঙিল। টোপনি ভঙাৰ পিছত তেখেতে ভাবিলে, কোন এই বাবা, মই কেনেকৈ এই বাবাৰ ওচৰলৈ যাওঁ। অলপ সময়ৰ পিছত তেখেতে চিন্তা কৰি তেখেতে যেন উত্তৰ পালে, ভাবিলে যেন মায়ে ত্ৰম্বকেশ্বৰ শিৱ বাবাৰ ওচৰলৈকে যেন যাবলৈ দিছে বুলি। সেয়েহে তেওঁ পুণ্য তীৰ্থ ত্ৰম্বকেশ্বৰলৈ গৈ 10 দিন থাকিলে। গোটেই 10 দিন তেখেতে ত্ৰম্বকেশ্বৰত প্ৰাতঃ স্নান কৰি ৰুদ্ৰ সূত্ৰ জপ কৰিলে, অভিষেক কৰিলে, পিণ্ডি অৰ্থাৎ শিৱমূৰ্তিৰ ওপৰত নিৰবিচ্ছিন্নভাৱে পানী ঢালিলে আৰু নানান ধৰ্মীয় অনুষ্ঠানো কৰিলে। কিন্তু ক'ত তেখেতৰ মনটো শান্ত নহ'ল। নিজৰ ঠাইলৈ উভতি গৈ পুনৰ দেৱীক আৰাধনা কৰিলে। সেই ৰাতিয়েই দেৱীয়ে সপোনত তেখেতক দৰ্শন দিলে। মায়ে ক'লে, তুমি মিছাতেই ত্ৰম্বকেশ্বৰলৈ গ'লা, বাবা বোলোতে মই শ্ৰীদিৰ শ্ৰী সাই বাবাৰ কথাহে কৈছিলোঁ। তেতিয়া কাকাজীৰ মনত এটা প্ৰশ্নই তোলপাৰ লগালে, কাৰ লগত আৰু কেনেকৈ কিভাৱে শ্ৰীদিলৈ যাব। যদি কোনো ভক্তৰ সাধু সন্তক লগ পাবৰ বাবে প্ৰকৃততে
মন জাগ্ৰত হয় তেনেহ'লে সেই মনোকামনা পূৰ্ণ কৰিবৰ বাবে ভগৱান আগবাঢ়ি আহে। প্ৰকৃতপক্ষে সাধু আৰু অনন্ত ঈশ্বৰ এক, কোনো প্ৰভেদেই নাথাকে। যদি কোনোবাই ভাবে যে তেখেতে নিজেই গৈ সাধু সন্তক লগ পাব, সেয়া হৈছে মিছা অহংকাৰ মাথো। যদি সাধু সন্তৰ ইচ্ছা নাথাকে তেনেহ'লে কাৰ সাধ্য বা সাহস যে তেখেতক সাক্ষাৎ কৰিব? তেখেতৰ আঙুলিৰ নিৰ্দেশ নহ'লে পা দেখিলেও লৰচৰ নহয়। সাধুৰ ওচৰলৈ যাবলৈ ভক্ত যিমানেই আগ্ৰহী হয় সিমানেই তেওঁৰ ভক্তি বিশ্বাস দৃঢ় হয় আৰু সিমানেই সোনকালে তেওঁৰ কামনা ফলপ্ৰদভাৱে পূৰ্ণ হৈ তেওঁক সন্তোষ প্ৰদান কৰে। যিসকলে কাৰোবাক নিমন্ত্ৰণ কৰি মাতি আনে তেওঁৰ অভ্যৰ্থনাৰ ব্যৱস্থাও কৰে। দিলৈ সাই বাবাক লগ পাবৰ বাবে যেতিয়া কাকাজী অতি চিন্তিত হৈ আছিল, তেনেকুৱা সময়তে শিৰডিৰ এজন ভক্ত আহিল তেখেতক শিৰডিলৈ লৈ যাবৰ বাবে। এইজনা অতিথি হৈছে সাই বাবাৰ অন্তৰংগ ভক্ত শ্যামা। সেই মুহূৰ্তত শ্যামা কিদৰে বাণীত উপস্থিত হৈছিলগৈ তাকে ইয়াত বিৱৰণ কৰা হৈছে। শ্যামা যেতিয়া খুব সৰু তেতিয়া তেখেত খুব অসুস্থ হৈ পৰিছিল। তেতিয়া শ্যামাৰ মাক বাণীৰ সেই সপ্তশৃংগী মা যোন আছিল তেওঁলোকৰ কুলদেৱ মানস কৰিলে যে যদি পুত্ৰ সুস্থ হৈ উঠে তেনেহ'লে এই পুত্ৰক তেখেতৰ ওচৰত উৎসৰ্গা কৰিব। তাৰ কেইবছৰমানৰ পিছত শ্যামাৰ মাকৰ চৰ্মৰোগ হৈছিলে। সেই সময়ত তেখেতে আকৌ মানস কৰিলে যদি তেখেত সুস্থ হৈ উঠে তেনেহ'লে মাৰ ওচৰত তেখেতে 2টা ৰূপৰ ষ্ট'ন অৰ্ঘ্য হিচাপে দিব। এই 2টা মানসেই অসম্পূৰ্ণ হৈ ৰ'ল। মৃত্যুসজ্জাত পৰি থকা অৱস্থাতে শ্যামাৰ মাকে শ্যামাক এই 2টা মানসৰ কথা স্মৰণ কৰাই দিলে। শ্যামাই এই 2টা মানস সম্পূৰ্ণ কৰিব বুলি প্ৰতিশ্ৰুতি দিয়াৰ পিছতে শ্যামাৰ মাকৰ দেহবসান ঘটিছিল। কিছুদিনৰ পিছত শ্যামাই সেই প্ৰতিশ্ৰুতি পাহৰি থাকিলে আৰু এনেদৰেই 30 বছৰ পাৰ হ'ল। সেই সময়ত শিৰডিলৈ আহিল এজন জ্যোতিষী। শ্ৰীমান বুটি আৰু আন বহুতৰে ক্ষেত্ৰত তেখেতৰ জ্যোতিষ গণনা সত্য হৈছিল আৰু সকলোৱে তেখেতৰ ভৱিষ্যতবাণীত সন্তুষ্ট হৈছিল। শ্যামাৰ সৰু ভায়েক বাপাজীয়ে তেওঁৰ লগত পৰামৰ্শ কৰিছিল। জ্যোতিষীয়ে তেতিয়া শ্যামাৰ ভায়েকক ক'লে যে তোমাৰ ককায়েৰাই তোমাৰ মাৰাক দিয়া যি প্ৰতিশ্ৰুতি সেয়া সম্পূৰ্ণ কৰা নাই, সেইকাৰণে হয়তো তোমালোকে এই বিপাকত পৰিছা। বাপাজীয়ে এই গোটেইখিনি কথা শ্যামাক জনালে আৰু শ্যামাৰো সেই পুৰণি প্ৰতিশ্ৰুতিৰ কথা মনত পৰিল। আৰু পলম হ'লে যেন তেওঁলোকৰ বিপদ আহিব তাকে ভাবি শ্যামাই অলপো পলম নকৰাকৈ সোণাৰীক 2টা ষ্ট'ন গঢ়িবলৈ দিলে। তেখেতৰ মনেৰে যাক মানিছিলে মা বুলি সাই বাবাৰ চৰণত সেই ষ্ট'ন 2টা দিবলৈ আগবাঢ়িল। তেতিয়া সাই বাবাই তেখেতক ক'লে তুমি গৈ সপ্তশৃংগী মাৰ চৰণত এই ষ্ট'ন 2টা অৰ্পণ কৰা। তাৰপিছত বাবাৰ উদি আৰু আশীৰ্বাদ লৈ সেই 2 ষ্ট'ন লৈ পেলাই তেখেত আহিল বাণীৰ সেই সপ্তশৃংগী মন্দিৰলৈ। মন্দিৰৰ পূজাৰীক বিচাৰি বিচাৰি শ্যামাই গৈ পালেগে কাকাজীৰ ঘৰত। কি চমৎকাৰ যোগাযোগ! কাকাজীয়ে যেতিয়া প্ৰশ্ন কৰিলে আৰু গম পালে যে তেখেত ক'ৰ পৰা আহিছে, তেখেতে শ্যামাক সাৱটি ধৰিলে। ইমানেই প্ৰেমত আপ্লুত হৈ পৰিছিল যে সাই লীলা সম্বন্ধে তেওঁলোক দুয়োজনেই কথা বতৰা আৰম্ভ কৰিলে আৰু শ্যামাৰ মানসখিনিৰ কাম সম্পূৰ্ণ কৰি দুয়োজনেই আনন্দিত মনেৰে শিৰডিলৈ ৰাওনা হ'ল। তাত মছজিদলৈ গৈ কাকাজী সাই বাবাৰ শ্ৰীচৰণত উবুৰি খাই পৰিল। চকু অশ্ৰুৰে সিক্ত হৈ পৰিল আৰু দেৱীৰ স্বপ্ন দৰ্শন অনুযায়ী বাবাক দেখাৰ লগে লগে তেখেতৰ অস্থিৰ মন শান্ত হ'ল। কাকাজীয়ে মনে মনে ভাবিব ধৰিলে এয়া কি বিস্ময়কৰ ক্ষমতা! বাবাইতো একো কথাই কোৱা নাই, কোনো প্ৰশ্নোত্তৰো হোৱা নাছিল, কোনো আশীৰ্বাদো বিসৰণ হোৱা নাছিল। কেৱল তেওঁৰ দৰ্শনেই সুখৰ এনে উৎসনে তেখেতক দেখাৰ লগে লগেই মোৰ মনৰ চঞ্চলতা দূৰ হৈছে। সৰ্বাংগতে পুলকানুভূতিয়ে দেখা দিছিল। সম্ভৱতঃ ইয়াকেই কোৱা হয় দৰ্শনৰ মাহাত্য। সাইৰ পদযুগলৰ প্ৰতি তেখেতৰ স্থিৰ নেত্ৰ নিবন্ধ। কোনো কথাই কোৱা নাছিল। সাই বাবাৰ লীলা কাহিনী শুনি তেওঁৰ হৃদয়ত আনন্দধাৰা ববলৈ ধৰিলে। তেওঁ চিন্তা ভাৱনা পাহৰি বাবাৰ চৰণত নিজকে সমৰ্পিত কৰিলে। শিৰডিত তেওঁ 12 দিন অকৃত্ৰিম আনন্দেৰে কটাই বাবাৰ উদি আৰু আশীৰ্বাদ লৈ বাণী উভতি আহিল। মানুহে কয় পুৱতি নিশাৰ সপোন সাধাৰণতে দিঠকত সত্য হয়। হয়তো সেয়া হ'ব পাৰে, কিন্তু বাবাৰ সপোনত কোনো সময়ৰ বাধা নাই। তাৰে এটা উদাহৰণ ইয়াত উল্লেখ কৰা হৈছে। এবাৰ আবেলি সাই বাবাই কাকা চাহেব দীক্ষিতক ক'লে যে ৰাহাটলৈ গৈ কুশল চান্দক শিৰডিলৈ লৈ আহা, কাৰণ তেওঁক বহুদিন দেখা নাই। কাকা চাহেব টাংগাত উঠি ৰাহাটলৈ গ'ল। কুশল চান্দক লগ ধৰি বাবাৰ মনৰ কথাখিনি তেখেতক ক'লে। কুশল চান্দো বিস্মিত হৈ পৰিল।
কাৰণ দুপৰীয়া তেওঁ সপোনত দেখিছিল বাবাই তেওঁ সোনকালে শ্ৰীদিলৈ যাবলৈ কৈছে আৰু তেওঁ যোৱাৰ বাবে ব্যস্ত হৈছে। কিন্তু ওচৰত ঘোঁৰা নোপোৱাৰ বাবে তেওঁ তেওঁৰ ল'ৰাজনক বাবাৰ ওচৰলৈ পঠিয়াইছিল খবৰ দিবলৈ। ল'ৰাজনে গাঁৱৰ সীমা পাৰ হোৱাৰ লগে লগেই দেখা পালে যে দীক্ষিত চাহাবৰ টাংগা আহি উপস্থিত হৈছে। কাকা চাহেবে ক'লে যে বিশেষকৈ খুচল চান্দক লগত লৈ যাবৰ বাবে বাবাই তেওঁক পঠোৱা হৈছে। দুয়োজনে তেতিয়া টাংগাত উঠি শ্ৰীদিলৈ উভতিল। খুচল চান্দে চাই বাবাক দেখা কৰিলে আৰু বাবাৰ এই লীলা দেখা পাই খুচল চান্দ অতি আনন্দিত হ'ল। এইবাৰ জনোৱা হওক বম্বে বৰ্তমান মুম্বাইৰ পাঞ্জাবী ৰামালালৰ কথা। এবাৰ বম্বেত ৰামালাল নামৰ এজন পাঞ্জাবী ব্ৰাহ্মণক সপোনত দেখা দি বাবাই তেওঁক শ্ৰীদিলৈ আহিবলৈ কৈছিল। তাই বাবাই এজন সন্তৰ ৰূপত আৱিৰ্ভূত হৈছিল তেখেতৰ সন্মুখত। সেই সন্তৰ সম্বন্ধে ব্যক্তিজনে একোৱেই জনা নাছিল। তেখেতৰ ভাৱ হ'ল সন্তজনক দেখা কৰাটো উচিত হ'ব, কিন্তু কোন হয় ঠিকনা কি এই সকলোখিনি নজনাৰ বাবে তেখেত পৰিল অলপ বিপাঙত আৰু সেয়েহে একোৱেই থিৰাং কৰিব নোৱাৰিলে। কিন্তু কোনোবাই যদি দেখা কৰাৰ বাবে কাৰোবাক মাতে তেতিয়াহ'লে তাৰ প্ৰয়োজনীয় ব্যৱস্থাও সেই সন্তই কৰি দিয়ে। তেখেতৰ ক্ষেত্ৰতো সেয়াই হৈছিল। সেইদিনাখনেই তেখেতে ৰাস্তাত গৈ থাকোঁতে এখন দোকানত সাই বাবাৰ এখন ছবি দেখা পালে। সপোনত দেখা সন্তৰ লগত সেই ছবিৰ বহু মিল দেখা পালে। তেখেতে অনুসন্ধান কৰি গম পালে যে সেয়া হৈছে শ্ৰীদিৰ সাই বাবা। তাৰ পিছতে তেখেত শ্ৰীদিলৈ গুচি আহিল আৰু মৃত্যু পৰ্যন্ত শ্ৰীদিতেই থাকি গ'ল। এনেদৰেই সাই বাবাই ভক্তসকলক টানি আনে দৰ্শনৰ বাবে আৰু তেওঁলোকৰ পাৰ্থিৱ আৰু আধ্যাত্মিক প্ৰয়োজন পূৰ্ণ কৰে। ওম সাই ৰাম।